নলবাৰীত সাংসদ গৌৰৱ গগৈৰ উত্তাত্ত ভাষণ। অশোক শৰ্মাৰ কংগ্ৰেছত যোগদান সভাত সৰব গৌৰৱ গগৈ। কংগ্ৰেছৰ সভাই ৰাজনৈতিক ভূমিকম্পৰ সৃষ্টি কৰিছে। বিজেপিৰ অহংকাৰ শেষ কৰিবলৈ কংগ্ৰেছত যোগ দিব লাগিব। কংগ্ৰেছৰ দুৱাৰ মুকলি আছে বুলি মন্তব্য গৌৰৱ গগৈৰ। নলবাৰী ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। সদ্য বিজেপি ত্যাগী প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছত। যোগদান সভাত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া, লগতে কেইবাজনো বিধায়ক আৰু AICCৰ বহু নেতাকৰ্মী। অৱশ্যে ৰাজহুৱা সভাৰ মধ্যমণি আছিল সাংসদ গৌৰৱ গগৈ। সভাত উত্তাত্ত ভাষণেৰে দলীয় নেতাকৰ্মীক শুভেচ্ছা জনালে গৌৰৱে। নলবাৰীৰ মানুহৰ স্বাভিমান আছে। অশোক শৰ্মাৰ যোগদানে ইয়াক প্ৰমাণ কৰিলে। কংগ্ৰেছী অশোক শৰ্মা সন্দৰ্ভত গৌৰৱ গগৈয়ে ক'লে, মই নিজে অশোক শৰ্মাক দলৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। দিল্লীৰ পৰা আহি শৰ্মাক দললৈ আদৰিছোঁ। মই নলবাৰী আহি নিজে নিজ চকুৰে মই অশোক শৰ্মাক মই দলৰ ভিতৰত যোগদান হোৱাটো মই দেখিবলৈ বিচাৰোঁ। মই নিজে দিল্লীৰ পৰা নলবাৰীলৈ আহি মাননীয় অশোক শৰ্মা ডাঙৰীয়াক কংগ্ৰেছ দলৰ ভিতৰত মই স্বাগতম জনাবলৈ বিচাৰোঁ। এই নলবাৰী মানুহৰ, এই অঞ্চলৰ মানুহৰ এটা স্বাভিমান আছে আৰু মই আপোনালোকক কথা দিছোঁ যে যিদৰে যোৱা লোকসভা নিৰ্বাচনত যোৰহাটৰ ৰাইজে নিজৰ স্বাভিমান সুৰক্ষিত কৰিলে, আহা বিধানসভা নিৰ্বাচনত নলবাৰী অঞ্চলৰ ৰাইজে নিজৰ স্বাভিমান সুৰক্ষিত কৰি ৰাখিব। পূৰ্বতকৈ কংগ্ৰেছত অশোক শৰ্মাক অধিক সন্মান দিয়া হ'ব। মই আশা কৰোঁ যে মাননীয় অশোক শৰ্মা ডাঙৰীয়া যেতিয়া আমাৰ ঘৰত আগবাঢ়ি যাব, যি সন্মান তেওঁ আগতে নিজৰ পুৰণা দলত পাইছিল, তাতকৈ বেছি সন্মান, মৰম, স্নেহ আমাৰ ঘৰৰ ভিতৰত পাব। নলবাৰীৰ এই সভাই ৰাজনৈতিক ভূমিকম্পৰ সৃষ্টি কৰিব। সভাত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে বুলিও দাবী গৌৰৱ গগৈৰ। উজনিৰ সমানেই নলবাৰীক গুৰুত্ব দিম, যোৰহাটৰ সমানেই আন জিলা কাৰ্যসূচীলৈ আহিম, সমগ্ৰ অসমৰ সমস্যা বুজ লোৱাৰ চেষ্টা কৰিম। যোৰহাটৰ সাংসদ হোৱাৰ লগতে আন অঞ্চল জিলাকো সমানে গুৰুত্ব দিব বুলি উল্লেখ কৰিলে সাংসদ গৌৰৱে। মই যিমান সময় যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, উজনি অসমত দি থাকিম, সমান সময় নলবাৰী, মংগলদৈ, দৰং, বঙাইগাঁও, নামনি অসমতো আপোনালোকৰ মাজত মই দি থাকিম। আপোনালোকে য'ত বিচাৰে আমি তাত যাম। ডাঙৰ সভা হওক, সৰু সভা হওক, এইটো গুৰুত্বপূৰ্ণ নহয়। আমি মানুহৰ ওচৰত আমি যাবলৈ বিচাৰোঁ। নলবাৰীৰ কংগ্ৰেছৰ সভাই প্ৰমাণ কৰিছে ভূমিকম্প আহিব। কেৱল উজনিতে নহয়, নামনিতো ভূমিকম্পৰ আৰম্ভণি হৈছে। আজিৰ তাৰিখত মই যথেষ্ট সন্তুষ্ট। আজি এই সভা যথেষ্ট সফল সভা হিচাপে মই স্বীকৃতি দিব পাৰোঁ যে এটা ৰাজনৈতিক ভূমিকম্প মাত্ৰ উজনিত নহয়, ৰাজনৈতিক ভূমিকম্প নামনিতো হ'বলৈ আৰম্ভ হৈছে। আগন্তুক দিনত কংগ্ৰেছ আৰু শক্তিশালী হ'ব বুলি দৃঢ় দাবী গৌৰৱ গগৈৰ। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা আৰু ৰাণা ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।